বিটিসি পৰিষদীয় নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ আজি অন্তিম দিন। বিটিআৰৰ আটাইকেইখন জিলাৰ সদৰত মনোনয়ন দাখিল কৰিব শাসক বিৰোধীৰ প্ৰাৰ্থীসকলে। দলীয় শীৰ্ষ নেতৃত্বৰ উপস্থিতিত মনোনয়ন দিব প্ৰাৰ্থীসকলে 22 ছেপ্টেম্বৰত বড়োভূমিৰ 40টা পৰিষদীয় সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন। পৰিষদীয় নিৰ্বাচনক লৈ বিটিআৰত ব্যাপক প্ৰচাৰ অভিযান প্ৰাৰ্থীসকলৰ। ভোটাৰৰ মন জয়ৰ চেষ্টাত দিনে নিশাই তৎপৰ শাসক বিৰোধীৰ নেতা। আমি ইতিমধ্যে আপোনালোকক দেখুৱাইছোঁ আজি পুৱাৰ ভাগত মনোনয়ন দাখিলৰ পূৰ্বে পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা গৈছে ইউপিপিএলৰ মুৰব্বী তথা বিটিআৰ চিফ প্ৰমোদ বড়োক। তাৰ সমান্তৰালকৈ আন কেইবাগৰাকীও প্ৰাৰ্থী সাজু হৈছে। এই মুহূৰ্তত আমি আপোনালোকক কাজল গাঁৱলৈ লৈ যাম। কাজল গাঁৱৰ পৰা আমাৰ সৈতে সংযুক্ত হৈ আছে সাংবাদিক জয়ন্ত দেৱনাথ। তাতো কেইবাগৰাকীও প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিব। জয়ন্ত, আজি কোন কোন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিব, কোন কোন দলৰ কোন কোন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ কেই বজাত দাখিল কৰিব, আটাইখিনি খবৰ মই আপোনাৰ পৰা জানিব বিচাৰিম। হয় ৰাজদীপ, ক'ব লাগিব যে আজি মনোনয়ন প্ৰাৰ্থী কৰাৰ অন্তিম দিনটো দেখিবলৈ পোৱা গৈছে কাজল গাঁৱত এক উখল মাখল পৰিৱেশ। আজি অন্তিম দিনটোত মনোনয়ন পত্ৰ দাখিল কৰাৰ বিজেপি, কংগ্ৰেছ বা অন্যান্য দলসমূহৰ লগতে আজিৰ দিনটোত কাজল গাঁৱত মনোনয়ন পত্ৰ দাখিল কৰাত সকলোৱে দৃষ্টি আকৰ্ষণ কৰিছে। এয়া হৈছে 14 নং চিৰাংদুৱাৰ সমষ্টিৰ যিগৰাকী প্ৰাৰ্থী, নিৰ্দলীয় প্ৰাৰ্থী, এয়া হৈছে ডক্টৰ চাংৰাং ব্ৰহ্ম। আৰু ক'ব লাগিব যে চাংৰাং ব্ৰহ্ম ইউপিপিএল দলৰ বিৰুদ্ধে একবাৰ বিদ্ৰোহ প্ৰকাশ কৰি, কাৰণ দলীয় নেতৃত্বই তেখেতক পূৰ্বতে টিকট প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু শেষ মুহূৰ্তত তেওঁক টিকটৰ পৰা বঞ্চিত কৰি তেওঁলোক খাম্পা বৰগাড়ী প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছতে তেখেতৰ সমৰ্থকসকলক লৈ বিদ্ৰোহ প্ৰকাশ কৰি দলৰ বিৰুদ্ধে তেওঁলোকে সমূহীয়া পদত্যাগ কৰি তেওঁলোকে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছিল। আৰু আজি দেখিবলৈ পাইছে চাংৰাং ব্ৰহ্মই ৰণিকাথাৰ পৰা প্ৰায় 5 শতাধিক বাহনত কেইবাৰ সহস্ৰাধিক অৰ্থাৎ 5 সহস্ৰাধিক সমৰ্থকক লৈ নিজৰ শক্তি প্ৰদৰ্শন কৰি আজি তেওঁ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ কাজল গাঁৱৰ এই আয়ুক্ত কাৰ্যালয় অভিমুখে আহি উপস্থিত হৈছে। মোৰ লগত উপস্থিত আছে চাংৰাং ব্ৰহ্ম। মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ। প্ৰথমতে আপোনাক অভিনন্দন জনাইছোঁ যে আপুনি যিটো চেলেঞ্জ লৈছিলে, এই চেলেঞ্জটো কি সঁচাকৈ এইটো বিজয়লৈ ৰূপান্তৰ হ'বনে? আপোনাৰ বিৰুদ্ধে দুজনকৈ ডাঙৰ ডাঙৰ প্ৰাৰ্থী, এগৰাকী হৈছে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, আনজন হৈছে ইউপিপিএলৰ প্ৰাৰ্থী হেবিয়, তেখেতক খাম্পা বৰগাড়ী। কি ক'ব? পোনপ্ৰথমতে মই আপোনালোকক ধন্যবাদ যাচিছোঁ। এতিয়া মই কাৰোবাৰ বিৰুদ্ধে বা কাৰোবাৰ বিপক্ষে বুলি মই নকওঁ। এতিয়া কথাটো হ'ল কি, আমাৰ 14 চিৰাংদুৱাৰ অঞ্চলৰ কাৰণে, ৰাইজৰ কাৰণে আমি সেৱা কৰিবলৈ ওলাই আহিছোঁ। এটা কথাটো হ'ল কি, আমি সেৱা কৰিয়ে আছিলে আৰু আমাক টিকেট প্ৰদান কৰিম বুলিও কৈছিলে। আমাক নিদিয়া, আমি যিটো কাম কৰিছোঁ ইয়াক অপমান কৰা হৈছে। আমাৰ ৰাইজ ওলাই আহিছে, আমাক বিচাৰিছে আমি মুক্ত হ'ব লাগে। আমি মুক্ত আৰু মুক্ত এই নেতাবিলাকৰ পৰা, যি নেতাবিলাকে নিজকে ৰজা বুলি ভাবে। আপোনাৰ বাবে কোনজন প্ৰাৰ্থী প্ৰত্যাহ্বান হ'ব, হাগ্ৰামা মহিলাই না খাম্পা বৰগাড়ী? মই দুজনকো প্ৰত্যাহ্বান বুলি ভাবা নাই, কিয়নো এই দুজনৰ মাজৰ যুঁজত আমি 20,000 ভোট পাই আমি জিকি গৈ আছোঁ। ইয়া মই আপুনি লিখি লওক। আজি কিমান সংখ্যক আজি মানুহ ওলাই আহিছে আপোনাৰ? আমাৰ ইয়াত আজি 8,000 মানুহ মাতিছিলোঁ, 10,000 মানুহ আহিছে, 10,000 মানুহ। আৰু আমি গাড়ী পঠাব পৰা নাই। বহুত মানুহবিলাকে গাঁৱত আছে আৰু এজন দুজন মানুহবিলাকে আমাৰ মানুহবিলাকক আটকাই থৈছে। তথাপিও মানুহবিলাক আহি আমাক সমৰ্থন জনাইছে। হয় ৰাজদীপ, ক'ব লাগিব যে আজি চাংৰাং ব্ৰহ্মক সমৰ্থন আগবঢ়াইছে কোনে? ইউপিপিএল দলৰ চিৰাংদুৱাৰ এগৰাকী একনিষ্ঠ কৰ্মী আছিলে, ইউপিপিএল ব্লক ইউপিপিএলৰ তেওঁ সভাপতি আছিলে বিৰজা মুছাৰী। তেখেতৰ এই আজি যিমান সংখ্যক লোক ওলাই আহিছে তেওঁলোক কোন দলৰ মানুহ? এইটোতে আমাৰ ডক্টৰ চাংৰাং ব্ৰহ্মৰ ইণ্ডিপেণ্ডেণ্ট হিচাপে আমি তেখেতসকলে আমাক সমৰ্থন হ'বৰ কাৰণে আহিছে। আমি 100% জিকি আছোঁ। খাম্পা বৰগাড়ী হাগ্ৰামা মহিলাই তেখেতসকলে নিশ্চয় নিজিকে। আমি নিৰ্দলীয় হিচাপে ডক্টৰ চাংৰাং ব্ৰহ্ম জিকি আছে। সেইটোৱে সামগ্ৰিকভাৱে পৰিৱেশ মই দেখুৱাইছোঁ যে মানুহ কিদৰে শিলঢল ভাঙি ওলাই আহিছে ডক্টৰ চাংৰাঙৰ পক্ষত। সঁচাকৈ এইবাৰী 14 নং চিৰাংদুৱাৰ পৰিষদীয় সমষ্টিৰ যি নিৰ্বাচনী যুঁজ যথেষ্ট আকৰ্ষণীয় ৰূপলৈ গৈ আছে। কাৰণ 14 নং চিৰাংদুৱাৰ সমষ্টিত BPF দলৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াইছে দলৰ সভাপতি হাগ্ৰামা মহিলাৰী, আৰু তাৰ বিপৰীতে ইউপিপিএল দলৰ পৰা বিটিচি প্ৰাক্তন উপমুখ্য কাৰ্যবাহী সদস্য খাম্পা বৰগাড়ী, আৰু শেহতীয়াকৈ
সঁচাকৈ এই দুগৰাকী বৃহৎ নেতাক প্ৰত্যাহ্বান জনাই বৃহৎ জনসমাগম সৃষ্টি কৰি তেওঁলোকক এক প্ৰকাৰ চেলেঞ্জ কৰি এনেদৰে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আজি আত্মপ্ৰকাশ কৰি মনোনয়ন পত্ৰ দাখিল কৰাৰ দিশে আগবাঢ়িছে ডক্টৰ চাংগ্ৰাং ব্ৰহ্ম। মোৰ ফালৰ পৰা ক'ব লাগিব যে 14 নং চিৰাং দল সমষ্টিত যথেষ্ট আকৰ্ষণীয় ৰূপ ধাৰণ কৰিছে আৰু আজিৰ দিনটোত চাংগ্ৰাং ব্ৰহ্মৰ উপৰি কংগ্ৰেছ বা বিজেপিৰ যিসকল প্ৰাৰ্থী আছে তেওঁলোকে আজি মনোনয়ন পত্ৰ দাখিল কৰিব। ৰাজদীপ, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত সবিশেষ জনোৱাৰ বাবে। জয়ন্ত দেৱনাথ।